Hello students, welcome back to another session of Seva CBC Corner. সবলে স্বাগতম জনাইছো তোমাৰ পাৰ্ট 2 আমি অলৰেডি কেমিষ্ট্ৰি দিছিলো তো আমি আজি ক্লাছ পাৰ্ট 3 চাও আৰু তাতে আমি কেমিক্যাল কাইনেটিক্সৰ কিছু কোৱেশ্চন চাম which is related to your exam and chemical kinetics or কিছু বহুত ইম্পৰ্টেন্ট কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন যোনবিলাক ফ্ৰিকুৱেন্টলি আহি থাকে এইকেইটা কোৱেশ্চন আমি চাও আৰু তাৰে মাজতে এইটো এটা কোৱেশ্চন প্ৰথম তোমালোকে স্ক্ৰীনত যোনটো দেখা পাইছা এইটো কোৱেশ্চন তোমাৰ কি এনেকা ধৰণৰ কোৱেশ্চন যি তোমাৰ বহুত ৰিপিট হৈ থাকে যোনবিলাক ষ্টুডেন্টে বিচাৰা যে কমন লাগে তো কমনৰ ভিতৰত এইটো এটা কোৱেশ্চন য'ত তোমালোকে ইজিলি কি কৰিব পাৰা গ্ৰেপ কৰিব পাৰা মই এইটো কোৱেশ্চন কিয় লৈ আহিলো তোমালোকে জানাই পটাপট তোমালোকে উইদিন 2 মিনিটছত এইটো কোৱেশ্চন কেনেকৈ কৰিব পাৰিবা তাৰ ৱে মই দেখাই দিম ভেৰি ইজি একোৱে টাফ নহয় অলপমান কনসেপ্ট তোমাৰ কি হ'ব অলপমান থিওৰিটিকেল বস্তু অলপমান তুমি নিজে ৰিমাইন্ড কৰিলে ইউ ক্যান ইজিলি তোমাৰ কি ডু ইট ঠিক আছে আহা আমি এইটো কোৱেশ্চন তোমাৰ কেনেকৈ তুমি ডিৰাইভ কৰিবা দিস ইজ কোৱেশ্চনস ইজ from integrated law of first order reaction শুনা first order reaction কি কৰিব লাগে rate constant is equal to 2.303 by t তোমাৰ কি হ'ব initial concentration by remaining concentration of logarithm ঠিক আছে এতিয়া তোমাৰ কি দিয়া আছে reaction এটা দিয়া আছে this is reaction তোমাৰ কি দিছে a goes to product প্ৰথমতে যোনটো দিয়া থাকিব এটো লিখি লবা a goes to product দিয়া আছে এটো a goes to product নহব পাৰে বেলেগ হ'ব পাৰে যে this is what your reactant this is your product r goes to p হ'ব পাৰে ঠিক আছে তো তেনেকা ধৰণৰ তোমাৰ কোৱেশ্চনত বেলেগো দিয়া থাকিব পাৰে তো ধ্যান ৰাখিবা এটো তেনেকা ওয়েতে যাবা কৰিবলে ঠিক আছে তো এতিয়া শুনা যেতিয়া তোমাৰ কি দিব যিকোনো এটা ৰিঅ্যাকশন দিয়া থাকে তাৰ পৰা তুমি কি কৰা ফাৰ্স্ট অফ অল ৰেট ল লিখিব ট্ৰাই কৰা ৰেট ল ইজ ইকুৱেল টু r ইজ ইকুৱেল টু কেনেকৈ লিখিব rate constant into concentration of reactant reactant concentration কি আছে that is only কি আছে তোমাৰ a আছে reactant তোমাৰ কি হ'ব বিক্ৰিয়ক পদাৰ্থৰ বিক্ৰিয়াজাত পদাৰ্থ দিস বিক্ৰিয়ক পদাৰ্থ বুলি কয় অসমীয়াত মই অসমীয়াত ইমান এটা তোমাৰ কি নহয় টাৰ্মছ বোৰত ইমান কনসাৰ্ন নহয় বা মোৰ মিস্টেক হ'ব পাৰে বাট মই ইংলিশত মই ধুনিয়াকৈ কৈ দিছো তোমালোকে মিলাই লবা দিস ইজ what reactant ঠিক আছে আৰু এটো ইকুৱেশন পটাপট তুমি কি দিয়া 1 দি দিয়া এগেইন ৰেটক আকৌ কেনেকৈ লিখিব পাৰো can you remember instantaneous rate বা average rate তোমালোকে শিকিছিলা নে rate of appearance বা rate of disappearance কেনেকৈ লিখা যদি যিকোনো এটা ৰিঅ্যাকশন দিয়া থাকে তাৰ কাৰণে কেনেকৈ লিখা instantaneous rate কেনেকৈ লিখো যদি this is what তোমাৰ কি reactant আৰু reactant সদায় তোমাৰ কি হ'ব কমি গৈ থাকিব product সদায় বাঢ়ি গৈ থাকিব হয় নে নাই just like মই মানি ললো t is equal to 0 টাইমত concentration কিমান আছে a is equal to t মানি লও a naught and t is equal to t time after some time a is equal to t মানি ললো যে concentration আমাৰ কিমান আছে a আছে প্ৰথমতে ইনিশিয়ালি কিমান আছিল a naught আছিল পিছত মই কি মানি ললো a মানি লৈছো ঠিক আছে তোমাৰ ইয়াতে a naught আৰু a যোনটো দিয়া আছে this is what হেতু হল এটোৱে যে ইনিশিয়ালি t is equal to 0 টাইমত ইমান concentration আছিল আৰু after some time কিমান কনসেন্ট্ৰেশন বাকি আছে মানে ক্ষয় হৈ গৈ আছে ন ৰিঅ্যাক্টেন্টৰ তোমাৰ কমি গৈ আছে কমি যোৱাৰ পিছত আফটাৰ সাম টাইম কিমান প্ৰেজেন্ট আছে বা কিমান ৰিমেইনিং আছে দ্যাট ইজ ইউ হ্যাভ টু ৰাইট ঠিক আছে না কি কিমান কমি গৈছে এটো নহয় কমি যোৱাৰ পিছত কিমান প্ৰেজেন্ট আছে কিমান আছে হেতুহে লিখিব লাগে সো হেতু হল n or n যদি তোমাৰ কোৱেশ্চন তেনেকে থাকে r is equal to 2.303 by t মই এনেকা কোৱেশ্চন দেখা পাইছো log of এনেকে দিয়ে r naught by r তো তেতিয়া হলে তোমাৰ r naught তোমাৰ কি হৈ যাব ইনিশিয়াল কনসেন্ট্ৰেশন তুমি তেনেকে কি লব লাগিব ডেৰিভেশনত t is equal to 0 টাইমত কি হৈ যাব r is equal to r naught লবা ইনিশিয়াল কনসেন্ট্ৰেশন তোমাৰ r naught then after some time r লবা ঠিক আছে তেনেকে মিলাই লবা ওকে তো মই এটা ৰেট লৰ পৰা তোমাৰ কি ক'ব পাৰো মই ৰেট লিখিব পাৰো আৰু এটা কোড পৰা লিখিব পাৰো that is instantaneous rate পৰা লিখিব পাৰো minus dA by dt তোমালোকে তো হিকি চাই লিখা any kind of reaction যদি দিয়া থাকে just like 2a plus 3b goes to product ঠিক আছে ইয়াক কেনেকৈ লিখা instantaneous rate লিখিব হলে যোনটো কোএফিশিয়েন্ট থাকে সদায় তোমাৰ কি হৈ যাব হাফ হৈ যায় আৰু মাইনাস দিব লাগে বিকজ ৰিঅ্যাক্টেন্ট সদায় কি হয় কমি গৈ থাকে তো dA by dt is equal to লিখা নাই -1/3 dB by dt আৰু প্ৰডাক্টৰ পিনে প্লাস হয় আৰু 1 আছে তো 1/1 প্লাস দিলে দিব পাৰা dP by dt ঠিক আছে তো তোমালোকেও তেনেকৈ কৰা ঠিক আছে মই জাস্ট দেখুৱাই দিলো লেট মি ইৰেজ দিস পোৰশন ফাৰ্স্ট তোমালোকৰ যাতে বস্তুবোৰ ৰিকালেক্ট কৰিব পাৰা বস্তুবোৰ যাতে কানেক্ট কৰিব পাৰা হেকাৰণে মই এটো দেখুৱাই দিলো ঠিক আছে তো যিখিনি বস্তু লাগিব মই এখিনি লিখি দিলো তো দুটা ইকুৱেশনস হৈ গল জাস্ট দুটা ইকুৱেশন দি কিনে এটো তোমাৰ কি হৈ যাব এটো তোমাৰ যোনটো ডেৰিভেশন আমাৰ সলভ হৈ যাব আমি কেনেকৈ সলভ কৰিম লে চেক
দুটা কি কৈ দিও দুইটাই তো ৰেটে হয় তো এটা ৰেট লৰ পৰা লিখিলো এটা তোমাৰ কোৰ পৰা লিখিলো ইনস্ট্যান্টেনিয়াস ৰেটৰ পৰা লিখিলো তো দিস ইজ কোৱাইট 1 ইজ ইকুৱেল টু মই কি কৰিব পাৰো 1 ইজ ইকুৱেল টু 2 কৰি দিয়া 2 কৈ দিয়াৰ লগে লগে তোমাৰ কি হৈ যাব ka is equal to that is k with this rate constant minus dA by dt ঠিক আছে এতিয়া শুনা a যোনটো হয় এক a টাৰ্মত লৈ আহা that is এনেকা কৰিব পাৰো নেকি চোন dA আছে dA by a কৰি দিও ঠিক আছে dA by a and ইয়াতে মই কি কৰি ধৰো k dt ঠিক আছে মাইনাস আছে মাইনাস সিম্বলটো মই ইয়াত এফাল দি লৈ আহিলো মাইনাস সিম্বলটো তুমি এফাল দি লৈ যাব পাৰা ঠিক আছে তো দিস ইজ তো এতিয়া তুমি কি কৰিবা জাস্ট একো কৰিব নালাগে ইন্টিগ্ৰেট কৰি দিয়া ঠিক আছে কিহ কাৰণে মই dA by a to এটো সাইডত লিখি দিছো dA by a and minus a dt ঠিক আছে তো ইন্টিগ্ৰেট যদি কৰিম যদি ইন্টিগ্ৰেট কৰিম কৰো তেতিয়াহলে সোৱা ইনিশিয়ালি তোমাৰ কি হ'ব t 0 টাইমত তোমাৰ কি আছিল ইনিশিয়ালি t 0 টাইমত দিস ইজ t না dt আছে তো টাইমৰ value ইয়াতে লিখিবা t 0 time and after some time t তো t 0 time what concentration air কিমান আছিল a not আছিল আৰু t t time ত কিমান হ'ব কোৱা after some time কিমান remaining present কিমান আছে a present আছে ঠিক আছে so dA by a is equal to minus k dt just একো কৰিব নালাগে ইয়াক solve কৰি গৈ থাকা and you will get the result তো dA by a মানে কি লিখিব পাৰা ln a লিখিব পাৰো of course ln a লিখিব পাৰো ঠিক আছে and তুমি কি লগাই দিয়া this is your upper limit integration dx by x কি হয় integration dx by x মানে log of x হয় ঠিক আছে তো এনেকা ধৰণৰ মই ইয়াতে কি লিখিছো ln a because anti মই কি লৈ লৈছো anti log লৈ তোমাৰ কি লিখিছো তোমাৰ log base e লৈ লৈছো ঠিক আছে তো ln a and a not and minus k ইয়াতে তোমাৰ dt integration কি হৈ যাব t হৈ যাব আৰু তুমি কি দি দিয়া t and 0 now upper limit lower limit put কৰি দিয়া ln a minus ln a not is equal to minus k t a আহিব আৰু 0 put কৰা নকৰা তো তোমাৰ কি হ'ব এনেকা আহিব t minus 0 তো t minus 0 মানে তোমাৰ কি আহিলে ultimately মই erase কৰি দিছো just দেখুৱালো তো মই কি লিখি দিম kt লিখিব পাৰিম নে this is minus কি হৈছে kt আহিছে দেখুৱাই দিলো যাতে কনফিউজ নকৰা একো তো দিস ইজ kt লিখিব পাৰো মই সো নাও মোৰ অকমান পেজ লাগিব তা পিছত কি কৰিবা সো মই যে অলপমান পেজ লৈ ললো এন্ড তোমালোকে ln ফৰ্মত আছে তো log base e ln মানে log base e তো ইয়াক মই log base 10 লৈ লৈ যাব লাগিব তো ln মান ln ক যদি log base 10 লৈ যা কি হয় 2.303 log of a আৰু ln আছে again তো 2.303 কি হৈ যাব মাল্টিপ্লাই হৈ যাব আৰু এটো কনভার্ট হৈ যাব log of a not mine is equal to minus kt তো এতিয়া মই এটা কি কাম কৰিব পাৰো 2.303 দি গুটে কেটা ডিভাইড কৰি দে কি পাবা you will get log of a minus log of a naught is equal to minus kt by 2.303 ঠিক আছে তো এটো যোনটো এক্সপ্ৰেছন হয় this is your very important expression আৰু এটো এক্সপ্ৰেছনৰ পৰা তোমালোকে গ্ৰাফ ড্ৰ কৰিব পাৰিবা মই গ্ৰাফ ড্ৰ কৰি কিনেও দেখাম ফাৰ্স্ট অফ অল আহা আমি আমাৰ যোনটো তোমাৰ প্ৰুফ কৰিব লাগে আমি তালে আহি যাও তো এটো মই কি কৰিব পাৰো এটা কাম কৰো মই log of a নেটক মই হিফাল দি লৈ যাম this is minus আছে ন তো কি হৈ যাব কোৱা সা log of a not minus log of a মই just খালি সাইড চেঞ্জ কৰি দিলো তো কি হৈ যাব এফাল দি তোমাৰ হৈ যাব this is what তোমাৰ কি হৈ যাব যদি এফাল দি লৈ আহা kt by 2.303 ঠিক আছে so this is বেলেগ একো কৰা নাই ইয়াক এফাল দি লৈ আহিলো আৰু একেটাক মই এফাল দি লৈ গলো এতিয়া মই কি কৰিব পাৰিছো log of a naught minus a কি লিখিব পাৰো log of m minus n কি লিখিব পাৰো log of m by n লগৰ property হয় this is ঠিক আছে তো তোমাৰ যোনটো প্ৰফাইল লাহে লাহে আহি আছে না মিলি আছে না সো kt by 2.303 ঠিক আছে নাও মোৰ কি লাগে t তোমাৰ কি লাগে না rate constant is equal to something দেখাব লাগে তো k is equal to কি লিখিব পাৰবে ইয়াৰ পৰা k is equal to তো ইয়াতে 2.303 তোমাৰ ডিভাইড আছে এটো মাল্টিপ্লাই হৈ যাব তো 2.303 log of a naught by a and ইয়াতে তোমাৰ t to তোমাৰ কি আছে মাল্টিপ্লাই আছে এফাল দেখিলে কি হৈ যাব ডিভাইড হৈ যাব তো this is your what expression of
তোমার কি রেট কনস্ট্যান্ট ফর ফার্স্ট অর্ডার রিঅ্যাকশন ফার্স্ট অর্ডারের কারণে রেট কনস্ট্যান্টৰ এক্সপ্ৰেশন বা টি ইয়াৰ পৰা লৈ ল'ব পাৰা ইউ ক্যান ইজিলি টেক এনিথিং ঠিক আছে তো বেলেগ একোৱে কৰা নাই সব কিমান সিম্পল হয় বহুত সিম্পল ওয়েত আমি কৰিব পাৰি মই প্ৰথমৰ পৰা দেখুৱাই দিছো দিস ইজ প্ৰথম এই দুটা বহুত ইম্পৰ্টেন্ট হয় প্ৰথমতে দুটা তুমি কি ৰেট লৰ পৰা আমি ৰেট লিখিব পাৰি যিকোনো ফার্স্ট অর্ডার কোৱা সেকেন্ড অর্ডার কোৱা বা জিরো অর্ডার কোৱা সবতে একে হয় জিরো তোমাৰ প্ৰথমতে কি লিখিব লাগিব ৰেট এক্সপ্ৰেশনৰ পৰা তুমি এটা ইকুৱেশন লৈ লবা ৰেটৰ এক্সপ্ৰেশন লৈ লবা আফটাৰ দ্যাট ইনস্ট্যান্টেনিয়াস ৰেটৰ পৰা লবা এন্ড তাৰ পিছত একেটা চাই লবা এটলিস্ট এ নট এ আছে বা কি দিয়া থাকে তো চাই লবা তাৰ ৰেসপেক্টত তুমি ইনিশিয়াল কনসেন্ট্ৰেশন t 0 টাইমত কি লৈছা আফটার সাম টাইম কিমান ৰিমেইনিং আছে সো হেকেটা লৈ লবা সো that is so এতিয়া আহা আমি যোনটো আমি তোমাৰ এক্সপ্ৰেশন পাইছো তাৰ পৰা মই এটা ইম্পৰ্টেন্ট গ্ৰাফ ড্ৰ কৰি তোমালোকক দেখো দিস ইজ ভেৰি ইম্পৰ্টেন্ট মই এটোকে আকৌ ৰিৰাইট কৰি লিখি লৈছো ৰিৰাইট কৰি লিখি লও log of কি আছিল এক্সপ্ৰেশনটো এনেকা ধৰণৰ আছিল log of a naught is equal to তোমালোকে লিখিব পাৰিবা না এনেকে চোৱাচোন log of a naught is equal to তোমাৰ log of a sorry log of a is equal to log of a naught minus kt by 2.303 एक सेकंड চাইলা মিলিছে না log of a is equal to a ফালদি ৰাখি দিছো বাকি খিনি a naught ক ফালদি লৈ গৈছো তো this is looks like y is equal to mx plus c so soon mx plus c নিচিনা হৈ আছে না c is intercept তো intercept কি হ'ব this is your intercept this is your y axis ত থাকিব log of a variable কি হয় শুনা কি চেঞ্জ হৈ আছে এতে a of course চেঞ্জ হৈ আছে a হল তোমাৰ ৰিমেইনিং কনসেন্ট্ৰেশন কিমান আছে after some time কিমান কনসেন্ট্ৰেশন তাৰ পিছত আৰু কি চেঞ্জ হৈ আছে ইয়াতে কোৱা of course টাইমৰ ইয়াতে তোমাৰ কি হৈছে চেঞ্জ হৈ আছে this is time এটো চেঞ্জ হৈ আছে তো টাইম আৰু টাইম তো তেতিয়া হলে কি হৈ যাব জুন কেটা চেঞ্জ হৈ আছে this is ইয়াতে y is equal to mx plus c x and y changes ঠিক আছে তো x is here will be t and y will be তোমাৰ কি হৈ যাব this one আৰু ইয়াতে তোমাৰ c হৈ যাব intercept and minus k by 2.303 হৈ যাব this is your m ঠিক আছে you can easily compare তো মই যদি গ্রাফ ড্র কৰিব বিচাৰো how we can draw the graph ঠিক আছে y is equal to mx plus c তো intercept আছে and intercept is what তোমাৰ কি হ'ব log of এটো হল this is log of a naught log of a naught will be your intercept ইয়াৰ পৰা ইমালে মানে গুটেখিনি ইয়াৰ পৰা ইয়ালে ঠিক আছে আৰু কোনটো ভার্সেস কোনটো গ্রাফ ড্র কৰি আছো log of a versus time t ঠিক আছে time t লৈ লৈছো and log of a এটো ভার্সেস t তো ইয়াতে শুনা স্লোপ ইজ নেগেটিভ যদি হে স্লোপ নেগেটিভ হয় তেতিয়া হলে সদায় তোমাৰ কি হ'ব ডাউনৱার্ড আহিব আৰু এটো স্ট্রেট লাইন কিয় আহিলে বিকজ ইট ইজ দা what ইকুয়েশন অফ স্ট্রেট লাইন ইজ আৰু এটো তাৰ লগত ৰিজেম্বল হৈছে তো মই স্ট্রেট লাইনে ড্ৰ কৰিম না দিস ইজ স্ট্রেট লাইন ওপৰ ফালদি যাব নোৱাৰো কিহৰ কাৰণে বিকজ স্লোপ ইজ নট পজিটিভ স্লোপ ইজ নেগেটিভ সো সদায় ডাউনৱার্ড যাব লাগিব তো তোমাৰ কি তুমি স্লোপ কিমান পালা -k by 2.303 this is your slope ঠিক আছে I hope তোমালোকে বুজি পাইছা এটো গ্রাফও খুদিব পাৰে this is very very important graph or তোমার কি যোনটো ইন্টিগ্রেটেড ইকুয়েশনস হয় রেট ল এক্সপ্রেশন হয় this is your integrated rate law expression for rate constant of first order reaction may ask মই কোয়েশ্চনসও কৰাম নিউমেৰিকেলস এটো চেপ্টাৰ কৰাম ইম্পৰ্টেন্ট মই জি আছে দি দিও গুটেখিনি কৰাটো তোমাৰ শুনা পসিবলস নহয় এটা চেপ্টাৰ মই থৰি না তোমাৰ একেটা ৰাতে মই গুটেখিনি দিব পাৰো সো মই যিমানখিনি পাৰিছো তোমালোকৰ কি হয় মই ট্রাই কৰি আছো ঠিক আছে তো আহা আমি কিছু দুই এটা নিউমেৰিকেলস which is really important okay so let's see So question number 2 যোনটো হয় তোমাৰ এটা numericals লৈ লৈছো and this numerical is very important and frequently asked in your exam AHSCC Assam Higher Secondary Education Council যোনটো board exam হয় যোনটোত ময়ো দি কিনে পাস কৰি তোমালোকৰ দিছে তোমালোকে দি আছা মই অলৰেডি পাস আউট হয় and মই 2013 তে পাস আউট হয় All right so aha question number 2 কেনেকে কৰিবা বহুত ইজিলি কৰিবা ক'ত তোমালোকে ভুল কৰিব বিচাৰা এনেকা ধৰণৰ কোৱেশ্চন মই সব আঙুলিয়াই দিছো and easy এটা প্ৰবলেমছ লৈ লৈছো ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন উলাব লাগে হাফ লাইফ পিৰিয়ড উলাবলৈ হলে কি লাগিব তোমালোকে নিজে কোৱা যদি t হাফ লাগে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন ফৰ্মুলা কি হয় 0.693 by k so first of all you have to find the value of k is rate constant how we can find the value of rate constant k you come from integrated rate law equation will come from integrated rate law equation what is integrated rate law equation
k is equal to 2.303 by অলপ আগতে মই ডিৰাইভ কৰি আহিছো 303 by t time taken log of initial concentration divided by this is remaining concentration এই দুটা বস্তু বহুত ইম্পৰ্টেন্ট এইটো হল ইনিশিয়ালি কিমান প্ৰেজেন্ট আছিল এইটো হল আফটাৰ সাম টাইম ৰিএক্টেন্ট সদায় কমি যায় কমি যোৱাৰ পিছত t time তোমাৰ কি লাগিলে তাৰ পিছত কিমান কনসেন্ট্ৰেশন বাকি আছে ইয়াতে শুনা কিমান পার্সেন্ট কমপ্লিট হৈছে বুলি কৈছে 20% কমপ্লিশন হৈ গৈছে ৰিঅ্যাকশন টু 20 যদি পার্সেন্টেজৰ তো কৈছে ইনিশিয়ালি মই কি লৈ ল 100 আছিল লৈ ললো তো আফটাৰ সাম টাইম 20% যদি গুছি যায় 20% যদি গুছি যায় কিমান প্ৰেজেন্ট ৰিমেইনিং কিমান থাকিলে বাকি কিমান থাকিলে হেতু হে হল এ তোমালোকে 20 ইয়াতে পুট কৰি দিবা দ্যাট উইল বি ৰং সো এটো কি হৈ যাব 80 হল ৰিমেইনিং 20% কমপ্লিশন হৈছে কিমান বাকি আছে 80 বাকি আছে 100 ত স্টার্ট কৰিছিলে 20% গুছি গল বাকি আছে 80 তেনেকে 50% দিলে ইয়াতে 50 আহিব 60% দিলে 40 আহিব তেনেকে পুট কৰিবা কেতিয়া এটো মিস্টেক নকৰিবা আৰু এটো মিস্টেক কৰাটো তোমাৰ একদম তোমাৰ স্টুডেন্ট মিস্টেক কৰে ম্যাক্সিমাম হেকানা ইভেন কি আমিও কৰিছিলো ঠিক আছে হেকানা তোমালক আঙুলিয়াই দিছো তো 2.303 টাইম কিমান লবা 40 মিনিটস দিয়ে আছে মিনিট আছে থাকক মিনিটত একো কথা নাই মিনিট সেকেন্ড আলটিমেটলি কে রেট কনস্ট্যান্ট কে জানাই ফার্স্ট অর্ডার রিঅ্যাকশন এর রেট কনস্ট্যান্ট এর ইউনিট কি হয় সেকেন্ড ইনভার্স বা মিনিট ইনভার্স বা আওয়ার ইনভার্স ইয়ার ইনভার্স হবো পারে থাকক আমাক চেঞ্জ কৰিব নালাগে একো log of initial concentration is 100 remaining বাকি কিমান আছে এটো পুট কৰিবা this is 80 0 0 cancel out হৈ গল তো এখানে তো বাকি কিনে তোমালোকৰ কাম 2.303 by 40 log তোমার log m by n কি লিখিব পাৰা log m minus log m by n log m minus log n so these are property of log so this is very simple just do it okay বেলেগ একো কৰিব নালাগে 2.303 by 40 তো log 10 এর ভ্যালু 1 হয় and log 8 এর ভ্যালু 0.90 approximately লৈ লৈছো তোমালোকে এটো সলভ কৰিবা 8.10 of course ইয়াতে পাই যাবা and after solve কৰাৰ পিছত মই ইয়াতে সলভ কৰি ৰাখিছো তো তোমালোকে পাবা it will be like মিলাই চাবা 0.000055 এনেকা ধৰণৰ কিবা ভ্যালু পাই যাব লাগে 55 বা 56 it is okay okay ইমান লাগি নাথাকে তো k এর ভ্যালু পাই গৈছে now t half এর ভ্যালু you can easily find out t half is equal to কি হৈ যাব কোৱা 0.693 by k k এর ভ্যালু এটা কি পাই গলা 0. ইউনিট লিখবা do not mistake this point কি হবো আমার মিনিটত রাখিছিল ন টাইম that will be minute inverse so this is 0055 তো তোমার আনসার approximately 123 বা 124 আহি চলি যাব ঠিক আছে ইমান মিনিট ঠিক আছে so this is how you have to do so very easy ঠিক আছে মই কোড ভুল হয় তোমালক দেখাই দিলো and বাকি চাবা ঠিক আছে so অলপমান মই স্ক্রল কৰি দিছো so that তোমালকে স্ক্রিনশট লোৱা বা whatever time জি আছে তোমালকৰ কম টাইম আছে whatever লিখিয়ে লোৱা স্ক্রিনশট লোৱা জি লোৱা লৈ লোৱা after that মই আৰু এটা ভাল কোৱেশ্চন ডিসকাস কৰিম মানে তিনিটা কোৱেশ্চন মই তোমালকৰ ডেসক্ৰিপচনত ৰাখি দিম so that তোমালকে ইজিলি কোৱেশ্চন কেটা গ্র্যাব কৰিব পাৰা ঠিক আছে আৰু এটা কোৱেশ্চন মই চাম right okay we are moving heading towards next question okay all right বন্ধুসকল তোমাৰ question number 3 le ahi jo ami duta question already salu and etu question by etu numerical this is very easy numericals but frequently ahi thake so easy question par marks ketya miss hobo na lage to question number 3 le aha je ki koise kinetics er a reaction is in first order with respect to a and second order with respect to b write the differential rate equation yes this is very easy to rate expression কেনেকে আমি লিখো this is rate is equal to কি হয় rate constant তাৰ পিছত কি আহিব reactant কি আছে ইয়াতে a আছে আৰু কি আছে b আছে a respect ত কিমান order বুলি কৈছে first order so that means a এর উপৰত কি দিবা তুমি power 1 দিবা this power will indicates the order of the reaction with respect to a ঠিক আছে and b respect ত কিমান হয় কোৱা যিমান কৈছে just put কৰি দিয়া second order this is second ঠিক আছে তো this is whole goal তোমার reactant দুটাই আসিলে তো দুটাই দিছা and তোমার কি this is how we have to write the তোমার কি হয় rate expression আর Goldbergian ways যোনটো হয় here simple বা elementary reaction বিলাকৰ কাৰণে আমাৰ এনেকাই way শিকাইছিলে rate expression লিখাৰ তো this is the first answer
প্ৰথমৰ আনসাৰটো হেতুৱে হৈ গল সেকেন্ড কি কয় আহা how is the rate affected on increasing the concentration of b b ৰ concentration টো যদি অলপমান চেঞ্জ কৰি দিও তেতিয়া হলে ৰেটৰ কি ইফেক্ট আহিব অফ কোৰ্স ডেফিনেটলি ইফেক্টটো পৰিব b 3 times b কিমান কৈ দিছে 3 times কৈ দিছে তো ৰেট যোনটো হ'ব নতুন ৰেট যোনটো হৈ যাব দিস ইজ চেঞ্জ ইন ৰেট তুমি ক'ব পাৰা ইজ ইকুৱেল টু কি হৈ যাব কোৱাচোন ৰেট একো কৰা নাই এৰ কথা একো কোৱা নাই মানে x তুমি as it is ৰাখা একো কৰিব নালাগে একো চুব নালাগে b কিমান কৈছে কিমান টাইমছ কৈছে 3 টাইমছ কি কৰা হৈছে b 3 টাইমছ কি হৈছে concentration increase হৈছে that is b আগতে b আছিল এতিয়া কি হৈ যাব 3b হৈ যাব ওপৰত স্কয়াৰ আছে স্কয়াৰ দিয়া 3 ব্ৰেকেটৰ ভিতৰত আহি যাব অলপমান সিম্পলিফাই কৰা this is and 3 ওপৰত স্কয়াৰ মানে কি হৈ যাব 9 okay and b concentration of b স্কয়াৰ তেনেকে থাকি যাব তো মই যদি 9 ক সন্মুখলৈ লৈ আহো আৰু বাকিখিনি ৰিমেইনিং খিনি as it is লিখি দিও চোৱাচোন this is এতিয়া শুনা এইখিনিটো কি হৈ গল এইখিনিটো আৰে হৈ গল ন পুৰানা ৰেট হল নে নাই পুৰানা খিনিটো এইখিনিটো পুৰানা খিনি হৈ গল এইখিনি যিমানখিনি পালা this is what তোমাৰ old one হয় না old rate তো 9 times তুমি কি ক'ব পাৰা this is r তো কিমান ইনক্রিজ হল যদি হে মই কনসেন্ট্রেশন অফ b 3 গুণ বঢ়াই দিও ৰেট কিমান টাইমছ বাঢ়ি যায় 3 গুণ বাঢ়ি যায় তুমি তো ইজিলি চাব পাৰিম না ইয়াৰ ওপৰত স্কয়াৰ আছে 3 স্কয়াৰ দিলে তো 9 টাইমছ ইনক্রিজ হ'ব ন সো দিস ইজ হাউ ইউ হ্যাভ টু শো তাৰপিছত আহা আৰু কি কোৱেশ্চন এটোৰে তোমাৰ আৰু এটা পাৰ্ট আছে how the rate affected when concentration of a and b both are double দুইটাকে কি কৰি দিয়া হৈছে ডাবল কৰি দিয়া হৈছে let me take page this is little bit an issue here yes third part to le ha মই page লৈ ললো বাৰু third part কি কৈছে ৰেটৰ পুৰানা ৰেটৰ এক্সপ্ৰেশনটো লিখি লও আমি আগতে কেন আমাৰ ইজি হ'ব a আৰু b ৰেসপেক্টত সেকেন্ড আছিল দুইটাকে ডাবল কৰি দিয়া হৈছে that is of course ৰেটত চেঞ্জ আহিব a কো ডাবল কৰি দিয়া হৈছে that is twice a and b কো ডাবল কৰি দিয়া হৈছে this is twice b আৰু ওপৰত স্কয়াৰ আছে এতিয়া শুনা 2 to বাহিৰলৈ লৈ আহিব পাৰো 2 ৰ ওপৰত স্কয়াৰ আছে it will be 4 বাকিখিনিটো as it is থাকিয়ে যাব ইমান ইজি হয় এবিলাকৰ পৰা মার্কস মিস্টেক হোৱা মানে this is তোমাৰ কি হ'ব পৰা বহুতে তোমাৰ বেয়া কথা নহলে কোৰ পৰা তুমি কালেক্ট কৰিবা মার্কস k a and this is b score ঠিক আছে তো this is what পুৰানা ৰেট হৈ গল এখিনি তো 8 টাইমছ অফ তোমাৰ কি হৈ গল r তো যদি হে মই a আৰু b ডাবল কৰি দিও তেতিয়াহলে মোৰ 8 টাইমছ কি হৈ যাব ৰেট নতুন ৰেট 8 টাইমছ ইনক্রিজ হৈ যাব পুৰানা ৰেটতকে সো দিস ইজ হাউ ইউ হ্যাভ টু ডু মই তিনটা কোৱেশ্চনছ তোমালোকৰ মাজলে লৈ আহিলো মই তোমালোকৰ মাজলে আৰু কোৱেশ্চনছ আনাৰ মোৰ বহুতে হেপা আছিল বাট মোৰ টাইম পারমিট নকৰে কাৰণে মই কি কৰিব পৰা নাই তোমাৰ আনিব পৰা নাই কিন্তু টু বি অনেষ্ট মই হেতু ক'ব বিচাৰিছো and any student dedicated student যদি তোমালোক আছা any question যদি তোমালোকৰ কিবা ডাউট হৈছে related to chemistry just তোমাৰ দিবা মই ডেসক্ৰিপচনত নাম্বাৰ দি দিম WhatsApp কৰিবা and you will get the result তোমালোকক মই যিমান পাৰো মই ট্রাই কৰিম যাতে তোমালোকে এক্সামৰ আগে আগে আমি একেদিন তোমাৰ পুৰাই মোৰ কি থাকিব তোমাৰ WhatsAppত মই গোটেইখিনি চাম যাৰ যি কোৱেশ্চনছ থাকিব কোৱেৰিজ থাকিব কেমিষ্ট্ৰি ৰিলেটেড তোমালোকে তোমাৰ পুট কৰিব পাৰা ঠিক আছে যি কোনো কোৱেশ্চনছ হ'ব পাৰে অৰ্গানিক কোৱা ইনঅৰ্গানিক কোৱা অৰ ফিজিক্যাল কেমিষ্ট্ৰি এনিথিং তো মই যিমান